অ' ছাৰ কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাই নে? সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। ভাল লাগিছে, সকলোৱে চাব পাৰে, সকলোৱে একেলগে বহি চাব পৰা চিনেমা এখন ভালে লাগিছে। কলেজত নামভৰ্তি কৰিব। বহুত ভাল লাগিলে আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত মানে ধুনীয়া ধুনীয়া ফিল্ম আহিছে, গতিকে সকলোৱে আহিব লাগে, অসমীয়া চিনেমা চাব লাগে। হয়, চাইছিলোঁ। আচ্ছা, বহুত ভাল লাগিছে দেই, সেইখনতকৈ এইখন মানে বেছি ভাল লাগিছে। কাৰ চৰিত্ৰ ভাল? নাটক পাইছে এইবোৰ? সব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক। নমস্কাৰ, আজি আমি এখন চিনেমা চাবলৈ আহিছোঁ। সেই চিনেমাখন নাম হৈছে চুপা চুপি। আমি এতিয়া চাইছোঁ, বহুত মজা লাগিছে আৰু মোৰ চাইছোঁ একদম মজা লাগিছে দেই, বিৰাট ভাল লাগিলে। আপোনালোকে চাব আহিব চিনেমাখন। কি লাগে ইয়াত? হা মাৰিবি মাৰিবি মোক? ভাল, সকলো ফালৰ পৰাই সুন্দৰ হৈছে। ৰাইজ আহিব লাগে, চাব লাগে আমাৰ অসমীয়া চিনেমাখন। মিউজিক, কাহিনী, অভিনয় সকলোবোৰ বৰ সুন্দৰ হৈছে। মুঠতে সৰ্বাংগ সুন্দৰ এখন চিনেমা। ৰাইজে আহক, আহ্বান জনাইছোঁ। এইখিনিয়ে আৰু মানে মোৰ পিনে চাই হাঁহি দিয়া নাই। হাঁহ খাবহে মন গৈছে। অসমীয়া চিনেমা চাবলৈ সকলো ওলাই আহক। কেনেকুৱা লাগিলে চিনেমাখন? একেবাৰে ভাল লাগিছে। কি ভাল লাগিছে? নতুন পৰিচালক যিবিলাক কাহিনী আছে, সংস্কৃতিক ধৰ্মীয় হওক, যিবিলাক হওক সেইবিলাক বহুত ভাল লাগিল। চাওক, আপোনালোকে আহক। বহুত ধুনীয়া লাগিলে, মানে আল্টিমেট মুভি আৰু চবে চাবলৈ আহক, বহুত ধুনীয়া হৈছে। চিনেমাখনত বিশেষ কি ভাল লাগিলে? মানে গোটেইখিনিয়ে ভাল লাগিছে, মানে এটাৰ পৰা এটা মানে টুইষ্ট আহি আছে, চব বহুতখিনি ভাল লাগিছে। আৰু মানে মেছেজ কি আছে চিনেমাখনত? মানে মেছেজ কি ক'ম, মানে আপোনালোকে চাব আহক, যে আপোনালোকে গম পাব যে মেছেজ কি আছে। থেংক ইউ। ভাল লাগিলে, মুভিখন চাই ভাল লাগিল। মানে অসমীয়া নতুন প্ৰজন্মক এটা নতুন বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে, যিহেতু এনেকৈ আমাৰ মানে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীটো আৰু আগবাঢ়ি যাওক। ভাল লাগিলে। কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাই নে? যিদৰে মানে কেইজনমান সৰু মানে নতুন যুৱ প্ৰজন্মই গাঁওখনক একতাৰ জোৰেৰে বান্ধিবলৈ চেষ্টা কৰি থাকিব, ভাল লাগিলে। থেংক ইউ। অভিজ্ঞতা খুব বেছি ভাল আৰু আজি ফাৰ্ষ্ট ডে আমাৰ ৰিলিজৰ, গতিকে ফাৰ্ষ্ট ডেত ইমান টিকেট একেলগে বুক মাই শ্ব'ত বুক হোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু লগতে অফলাইন টিকেটো কাটি মানুহে হাউচফুল কৰি দিছে। আচলতে গোটেই অসমত তোলপাৰ লাগিছে এতিয়া চুপা চুপিৰ জ্বৰৰ নিচিনা বুলি ক'ব লাগিব। গতিকে মানুহে চাইছে আৰু ভাল পাইছে, ভাল পোৱা মতামতবিলাক আমাক দিছে, সেইটো কাৰণে আমাৰ আৰু বেছি ভাল লাগিছে। আৰু চিনেমাখন এখন বনাওঁতে মানে বহুত কষ্ট জড়িত হৈ থাকে, ইমান মাহৰ ইমান দিনৰ এটা কষ্ট, আৰু সেই কষ্টটো সফল তেতিয়া হয় যদি অডিয়েঞ্চে চাই শান্তি পায়, মনটোত ভাল পায়, হাঁহি মুখ লৈ যদি হলৰ পৰা ওলাই যায়, আৰু সেইখিনি ঘটি থকা দেখা গৈছে। গতিকে অডিয়েঞ্চৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ। এতিয়া ৰাইজৰ চিনেমা, ৰাইজে মৰম দিলে আমি আকৌ নতুন কাম কৰিবলৈ উৎসাহ পাম। কাহিনী এতিয়াও শেষ হোৱা নাই। চিনেমাখন কৰোঁতেতো বহুত স্মৃতি আছে, কিন্তু মেইন স্মৃতি মানে গাড়ী চাড়ী খুব ফচি থাকে আমাৰ, খুব বৰষুণত শ্বুট কৰা গৈছিলে। গতিকে সেই জংঘলৰ সেই ষ্ট্ৰাগল পিৰিয়ডখিনি আচলতে যথেষ্ট বেছি মনত থাকে বাকী ক্ষেত্ৰতকৈ। গতিকে সেই ষ্ট্ৰাগলখিনি কিমান হৈছিল চিনেমাখনত দেখা নাপায়, কিন্তু আমি শ্বুটিং কৰাৰ সময়ত গম পাওঁ যে কিমান ষ্ট্ৰাগলত কৰিছিলোঁ এই সময়ত।
এইটোৱে নতুন প্ৰজেক্ট এতিয়া নকওঁ দিয়ক এতিয়া চুপা চুপি চাই লওক আৰু নতুন প্ৰজেক্ট দেখিব যদি চুপা চুপি চাই মৰম দিয়ে তেতিয়া নতুন প্ৰজেক্টত কাম কৰিম থেংক ইউ কেনেধৰণে এনেকুৱা ধৰণৰ কাহিনী আপোনাৰ মনত আহিলে কি ধৰণৰ এনেকুৱা চিন্তাধাৰা কোনোটা আহিলে নাই মই কাহিনী প্ৰিয় মানুহ মই ৰাস্তা ঘাটে মানে গ'লেও মই কাহিনী বিচাৰি থাকোঁ আৰু মই কাহিনীত যিমান জট থাকে সেইটো বস্তু মই বিৰাট ভাল পাওঁ আৰু এইটো এটা জটিল কাহিনী মই কমাৰ্চিয়েল ৱেত দেখাইছোঁ সেইটো বস্তু মানুহে ভাল পাইছে মই তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচ্ছা ৱেব ছিৰিজ এখনত হয়তো এতিয়া 3 ঘণ্টাৰ ভিতৰত চিনেমাখন সামৰিবলগীয়া আছে ৱেব ছিৰিজত আপুনি যথেষ্ট টাইম পায় প্ৰত্যেকটো কেৰেক্টাৰ বিভিন্ন ধৰণে দেখাবলৈ যথেষ্ট এংগল পায় বা যথেষ্ট সময় পায় গোটেইখিনি ইয়াতে সামৰিবলগীয়া আছে ডিফিকাল্টি কি আছিলে আপোনাৰ চিনেমাখন কৰাৰ ক্ষেত্ৰত ডিফিকাল্টিজ একো নাছিল ছিৰিজৰ ট্ৰিটমেণ্টটো বেলেগ চিনেমাৰটো বেলেগ চিনেমাৰ অডিয়েঞ্চখিনিৰ টেষ্টটো বেলেগ ছিৰিজৰ অডিয়েঞ্চখিনিৰ টেষ্টটো বেলেগ মই ভাবোঁ ছিৰিজখন যিয়ে চাইছিল তো ছিৰিজখন চোৱা মানুহবিলাক অভিয়াছলি চিনেমা ভাল পোৱা মানুহ আৰু চিনেমা কেনেকুৱা হ'ব লাগে তেখেতসকলে জানে চিনেমা কেনেকুৱা হ'ব লাগে মই তেনেকুৱাকৈ বনাব ট্ৰাই কৰিছোঁ আপোনালোকে চালেই হ'ল ইয়াৰ পিছত আৰু নতুন নতুন প্ৰজেক্ট আহিব আমি লাষ্টত এনাউন্স কৰিছোঁ ইয়াৰ পাৰ্ট 3 আহিব নাই সেইটো পৰৱৰ্তী সময়ত গম পাব কিবা ডাঙৰ কিবা এটা আহিব যদি মানে ভগৱানৰ কৃপাত ভালকৈ চলাই নিয়ে আপোনালোকক আৰু ইয়াতকৈ ডাঙৰ উপহাৰ এটা দিবলৈ আমি সাজু হৈ আছোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ